কৈছে তেখেতৰ প্ৰয়াত পিতৃ ডক্টৰ নজৰুল ইছলাম ছাৰে তেখেতক কৈ গৈছে যে লাহৰীঘাট সমষ্টিটো তোমাৰ পৰিয়াল, এই পৰিয়ালক তুমি এই পৰিয়ালৰ লগত মিলি থাকিবা, এই পৰিয়ালৰ চিন্তা তুমি কৰিবা। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে বিগত দিনত এই পিৰিয়ডত তেখেতে আমাৰ ছায়েন্স কলেজ আনিবলৈ, কমাৰ্চ কলেজ আনিবলৈ তেখেতে চেষ্টা কৰিছে, বিভিন্ন উন্নয়নমূলক কাম কৰিবলৈ চেষ্টা কৰিছে। বিজেপিয়ে আমাক ফাণ্ড দিয়া নাই, বিজেপিয়ে আমাক ফাণ্ড দিয়া নাই, কাৰণ এইটো সংখ্যালঘু এলেকা। গতিকে আমাৰ উন্নয়ন আজি যিবিলাক উচ্ছেদৰ সমস্যা আছে এইবিলাক সমাধান হৈ যাব। এতিয়া এই সমাধানৰ কাৰণে আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এটাই ৰাস্তা, আপোনালোকে কংগ্ৰেছ দলক শক্তিশালী কৰিব লাগিব, কংগ্ৰেছক ভোট দিব লাগিব। আৰু আপোনালোকে যদি কংগ্ৰেছ দলৰ বিধায়ক বনাই আগন্তুক দিনত আমি এজন মন্ত্ৰী পাম, আৰু মন্ত্ৰী পালে আমাৰ প্ৰতিটো সমস্যাৰ সমাধান হ'ব। গতিকে শেষত আপোনালোকক মই এটাই অনুৰোধ জনাব বিচাৰিছো, আপোনালোকে দয়া কৰি ভোটটো দিয়াৰ সময়ত আপোনাৰ এই জাতিটোৰ কথা চিন্তা কৰিব। চাওক, মোৰ নিচিনা মানুহ মইতো দেখিছে আপোনালোকৰ আগত কেনেকুৱা বিৰোধ কৰিছো। মোৰ জাতিতকৈ মই ডাঙৰ নেকি? কালি যদি আপোনালোকক উচ্ছেদ কৰে, আজি মই উকিল মানুহ, মোৰ ওচৰত যেতিয়া মানুহবিলাক গৈছে কোনো ৰাস্তা মই দিব পৰা নাই। মানুহবিলাকৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটিছে, মোক কৈছে নামটো উঠাব লাগে। মই কৈছো আপুনি মোক এটা স্থায়ী ঠিকনা দিয়ক, নামটো উঠাই দিওঁ। মানুহবিলাকে ক'ত স্থায়ী ঠিকনাটো দিব? কালি যেতিয়া আপোনালোকৰ কৰ্তন কৰিব, আমি বিচাৰিলেও আপোনালোকক আমি ৰাস্তা দিব নোৱাৰিম। আপোনালোকে এটা স্থায়ী ঠিকনা দিব লাগিব ইয়াৰ পৰা যদি উচ্ছেদ কৰে। হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ ভিতৰত এনেকুৱা ধৰণৰ আইন আনিছে, আমি যাতে হিন্দু মানুহৰ আমি যাতে মাটি কিনিব নোৱাৰো। আমাৰ শৰীয়তৰ ওপৰত হাত দিছে, আমি বিবাহৰ ক্ষেত্ৰত আমাৰ আইন বনাইছে সিহঁতে। আজি আপোনালোকে দেখিছে আমাৰ মাদ্ৰাছা ভাঙিছে, মছজিদ ভাঙিছে। আমাক কেনেকুৱা ধৰণৰ অৱস্থা যে কৰিব অনাগত দিনত আপোনালোকে কল্পনা কৰিব নোৱাৰিব। আমি শিক্ষিত মানুহ, আমি দেখি আছো। চাওক, আমাৰ আপোনালোকৰ দায়িত্ব আমাৰ ওপৰত, আমিতো বুজি আছো। আমি বুজি পেলাই আহি পেলাই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে নিজৰ জাতিটোৰ কাৰণে একবাৰ চিন্তা কৰক। আপোনালোকে এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব, 3 গগৈ একত্ৰিত হৈছে, অসমত এনেকুৱা এটা শক্তি হৈছে, গোটেই বুদ্ধিজীৱীয়ে 3 গগৈ একত্ৰিত কৰাৰ কাৰণে চেষ্টা লৈছিলে আৰু এইটো সফল হৈছে। অখিল গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ললিতজ্যোতি গগৈ ডাঙৰীয়া একত্ৰিত হৈছে। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লেই। গতিকে আমি এজন মন্ত্ৰীও পাম। গতিকে মন্ত্ৰী হ'লে আমাৰ গোটেই সমস্যাৰ সমাধান হ'ব, আমাৰ জাতিটোৱে ৰক্ষা কৰিব। গতিকে শেষত আপোনালোকক মই অনুৰোধ জনাইছো যাতে আপোনালোকে দয়া কৰি এই ভোটৰ সময়ত এই জাতিৰ চিন্তা কৰি আপোনালোকে আজিৰ পৰা যাতে নিজে এজন হৰিণৰ দৰে চবেই গৈ পেলাই প্ৰচাৰ কৰে, আৰু আপোনালোকৰ ভোট যাতে ডক্টৰ আছিফ নগৰ ডাঙৰীয়াক দি পেলাই আমি যাতে মন্ত্ৰী বনাব পাৰো, আমাৰ সমস্যাৰ সমাধান হয়, এই কথা আপোনালোকৰ আগত অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰিছো।